2020 চনৰ ঘটনা। তেজপুৰ পৰুৱা ভিতৰখুটি নবী হুছেইনৰ পুত্ৰ আব্দুল মজিদে হত্যা কৰিছিল পত্নী তাছলিমা নাজৰীনক। 2020 চনৰ 24 জুনত স্বামী স্ত্ৰী দুয়ো একেখন শুৱাপাটিতে আছিল যদিও ৰহস্যজনকভাৱে পত্নীৰ মৃতদেহ উদ্ধাৰ হৈছিল পিছদিনা পুৱা। 25 জুনত পোহৰলৈ অহা ঘটনাৰ সন্দৰ্ভত পত্নীৰ পৰিয়ালে দাখিল কৰা গোচৰৰ ভিত্তিত তেজপুৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 302 ধাৰা মৰ্মে 1052/20 নম্বৰত এক গোচৰ পঞ্জীয়ন হৈছিল। পিছত আৰক্ষীৰ অনুসন্ধানত স্বামীয়ে পত্নীক হত্যা কৰাটো পোহৰলৈ আহে আৰু জেললৈ প্ৰেৰণ কৰিছিল হত্যাকাৰী। এই গোচৰৰ ভিত্তিত তেজপুৰ আদালতত চিজন কেছ নং 32/21 মৰ্মে গোচৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি জিলা সত্ৰ আৰু ন্যায়াধীশ দেৱাশিষ ভট্টাচাৰ্যৰ আদালতে হত্যাকাৰী স্বামী আব্দুল মজিদক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। দোষী সাব্যস্ত কৰা ছেছন গোচৰ নম্বৰ 32/21, যিটো গোচৰত নেকি আব্দুল মজিদক সশ্ৰম কাৰাদণ্ড বিহা হৈছে, সেই গোচৰটো চৰকাৰী পক্ষৰ হৈ মই নিজে পাব্লিক প্ৰচিকিউটৰ হিচাপে পৰিচালনা কৰিছিলোঁ আৰু গোচৰৰ বিচাৰৰ অন্তত আজি আব্দুল মজিদক দণ্ডিত কৰা হৈছে।